দিব কোনসকল বাংলাদেশী এই যে উচ্ছেদিত মানুহসকল এজনো বাংলাদেশী নহয় এই জঘন্য কাণ্ড কৰিব পাৰে একাংশ জঘন্য আৰু পাশবিক মনোবৃত্তি থকা একাংশ অসভ্য ব্যক্তিয়ে সত্য কথাবোৰ উপস্থাপন কৰিবলৈ যাওঁতে আমি ভাবুকিৰ সন্মুখীন হৈছো বহুতে ভাবুকি দিছে বন্দুকৰ ভাবুকি দিছে কিছুমান কাপুৰুষে এই যে দৃশ্যটো দেখিলে এই দৃশ্যটো এটা ঘটনাৰ দৃশ্য যেটো ঘটনাত ধন সংগ্ৰহ কৰিবলৈ গৈ বৰপথাৰত ৰাজহুৱা প্ৰহাৰৰ সন্মুখীন হ'ল লাচিত সেনাৰ থলগিৰি নেতা দীপেন গগৈ বহুত দিনৰ পৰা তেওঁ এনেদৰে দাবী ধমকিৰে ধন সংগ্ৰহ কৰি আহিছিল আৰু অৱশেষত অতিষ্ঠ হৈ ৰাইজে গণপ্ৰহাৰ কৰিলে আৰু তেওঁ পলাবলৈ বাধ্য হ'ল এয়াই চলিছে এতিয়া অসমত চন্দা সংস্কৃতি অসমৰ এটা অন্যতম সংস্কৃতি বিশেষকৈ অসম আন্দোলনৰ গয়নালৈ বিভিন্ন দল সংগঠনৰ জন্ম হ'ল অসমত আৰু অসমে দল সংগঠনৰ ক্ষেত্ৰত বিশ্বত অভিলেখ সৃষ্টি কৰিলে কাৰণ বিশ্বৰ আটাইতকৈ বেছি দল সংগঠন থকা ৰাজ্যখনেই হৈছে অসম আৰু প্ৰতিটো দল সংগঠনৰ মূল উদ্দেশ্য এটাই সেইটো হৈছে জাতি ৰক্ষা ভেটি ৰক্ষা জাত্যাভিমান প্ৰদৰ্শন অথবা সংকটৰ সময়ত জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে মৰণপণ যুঁজ দিয়াটো আৰু এতিয়াতো সময় এনেকুৱা হৈছে যে জাতি এতিয়া অস্তিত্ব ৰক্ষাৰ ৰণ কৰিবলৈ বা জাতিয়ে এতিয়া অস্তিত্ব ৰক্ষাৰ ৰণত জপিয়াই পৰাৰ সময় সমাগত হৈছে এয়া মই কোৱা কথা নহয় এয়া অসমৰ মুখ্যমন্ত্ৰীও কৈছে বা চৰকাৰীভাৱেও এই প্ৰচেষ্টাই কৰি থকা হৈছে যে অসমৰ প্ৰতিজন নাগৰিক এতিয়া ওলাই আহিব লাগে কাৰণ এতিয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ মৰণপণ যুঁজত অৱতীৰ্ণ হোৱাৰ সময় সমাগত হৈছে এই যে অস্তিত্ব ৰক্ষাৰ যুঁজখন এইটো আমি বিগত প্ৰায় 50 বছৰ ধৰি কৰি আহিছো এই অস্তিত্ব ৰক্ষাৰ যুঁজখন বিগত 50 বছৰ ধৰি অসমৰ মানুহে কৰি আহিছে কাৰ বিৰুদ্ধে যে এটা পৰিকল্পিতভাৱে সৃষ্ট এটা বিষয় সেইটো হৈছে অবৈধ বিদেশী বাংলাদেশী বা মিয়া ই এটা পৰিকল্পিত ভাৱে প্ৰক্ষেপিত এটা সমস্যা যেটো সমস্যাক বিগত প্ৰায় 50টা বছৰ ধৰি জীয়াই ৰখা হৈছে একমাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এই সমস্যাটোক জীৱন্ত অৱস্থাত ৰাখি নিৰ্বাচনৰ আগে আগে ইয়াক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু আমি আবেগপ্ৰবণ অসমীয়া মানুহখিনিয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি আমি ভুৱা আস্ফালন কৰি থাকো যে এই অবৈধ বাংলাদেশী খেদিব লাগে কোনো চৰকাৰী ঘৰত তথ্য বিচাৰি নাযায় যে বিগত সময়ত আপোনালোকে কিমানজন অবৈধ বাংলাদেশী চিনাক্ত কৰিলে বা কিমানজন অবৈধ বাংলাদেশী আপোনালোকে খেদিলে আজি এই দায়িত্ব ন্যস্ত কৰা হৈছে আওপকীয়াকৈ অসমৰ দল সংগঠনসমূহৰ ওপৰত কাৰণ আমি দেখিলো যে উৰিয়াম ঘাটকে ধৰি বিভিন্ন অঞ্চলৰ পৰা যিসমূহ লোকে জাননী পায় তেওঁলোকে সেই অঞ্চল পৰিত্যাগ কৰি অইন ঠাইলৈ গৈছে বা নিজ গৃহলৈ উভতি আহিছে সেই সময়ত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই সেই সকল ব্যক্তিক হাৰাশাস্তি কৰিছে সেই সকল ব্যক্তিক বিভিন্ন ধৰণৰ অবান্তৰ প্ৰশ্ন কৰি সেই সকলক মানসিকভাৱে নিৰ্যাতন চলোৱাৰ ভিডিঅ' ফুটেজ ভাইৰেল হৈছে সেই সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ গাত লাচিতৰ তেজ হিৰে হিৰে বৈ আছে তেওঁলোকে বুজি উঠিছে অসমখনৰ কথা অসমৰ ভৱিষ্যতৰ কথা বা যাৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে এই যে মন্তব্যটো এই মন্তব্যটোৱে সেই তথাকথিত সেই সংগঠনটোক উৎসাহিত কৰি তুলিছে এক প্ৰকাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এটা সংগঠনৰ দৰে হৈ গ'ল তেওঁলোক এতিয়া সেই সংগঠনৰ নেতৃবৃন্দ এতিয়া চৰকাৰী অথৰিটিৰ দৰে মানুহৰ কাগজ পত্ৰ পৰীক্ষা কৰিবলৈ লৈছে মানুহৰ ঘৰে ঘৰে গৈ কোন ঘৰত কাৰ ঘৰত অবৈধ বাংলাদেশী আছে সেয়া তেওঁলোকে তালাচী অভিযান চলাইছে
যেন তেওঁলোক চৰকাৰী অথৰিটি, তেওঁলোকে তেনেদৰে এই তালাচীসমূহ চলাইছে। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছো এই অথৰিটিটো তেওঁলোকক কোনে দিলে, বা আজিলৈ তেওঁলোকে এজন অবৈধ বাংলাদেশী উলিয়াব পাৰিলেনে, নে এনেদৰে জোৰ লৈ সমদল কৰি অসমৰ এটা উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ এটা প্ৰচেষ্টাহে মাথো এয়া? আমিতো কতো দেখা নাই যে কোনোবা ৰাজনৈতিক বিয়াগুম নেতাৰ পুত্ৰ বা সন্তান এইসমূহ আন্দোলনত অংশগ্ৰহণ কৰিছে বা এইসমূহ আন্দোলনত তেওঁলোকে নেতৃত্ব বহন কৰিছে, আমিতো সেয়া দেখা নাই। আজি এই নেতাসকলে যিসকলে পৰিকল্পিতভাৱে এটা পৰিৱেশ ৰচনা কৰি অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে আৰু যাৰ জৰিয়তে তেওঁলোকে শাসনৰ গাদীত বহি থকাৰ এটা চক্ৰান্ত কৰিছে, সেই চক্ৰান্তত ভৰি দিছে সহজ সৰল অসমীয়া মানুহখিনি। আৰু দল সংগঠনবোৰৰ মূৰত কঁঠাল ভাঙি, অসমৰ সাধাৰণ ৰাইজৰ মূৰত কঁঠাল ভাঙি এইসকলে যিসকলে কেৱল শাসনত থাকি ভাল পায় সেইসকলে শাসনত থকাৰ পৰিকল্পনা কৰিছে। আৰু এয়া এই যে জাত্যাভিমানী যিসকল লোক আছে সেইসকলে কিন্তু এই কথা বুজি উঠা নাই। চৰকাৰী তথ্যসমূহ অধ্যয়ন কৰিবলৈ যত্ন কৰক যে বিগত অসম আন্দোলনৰ পিছৰে পৰা আজিলৈ এই যে 42টা বছৰত কিমানজন অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰা হৈছে, কিমানজন অবৈধ বাংলাদেশীক বাংলাদেশলৈ বিতৰণ কৰা হৈছে, এই তথ্যসমূহ ৰাজহুৱা হোৱাৰ প্ৰয়োজন আছে। ভূমি বেদখল হৈছে সত্য কথা, আমি অস্বীকাৰ কৰা নাই, আমি প্ৰতিটো বক্তব্যত কৈ আহিছো ভূমি বেদখল হৈছে, বিভিন্ন বনাঞ্চল অথবা চৰকাৰী ভূমি বেদখল হৈছে, এয়া স্বীকাৰ কৰিবলগীয়া কথা। আৰু এই বেদখল আজি হোৱা নাই, যুগ যুগ ধৰি 60, 70, 50, 100 বছৰ ধৰি এই ভূমিসমূহ বেদখল হৈ আছে। তাৰ কাৰণটো হৈছে যে গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহখিনিৰ ঘৰ মাটি ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহত জাহ যোৱাৰ বাবে তেওঁলোকে উপায়বিহীন হৈ চৰকাৰী মাটি বেদখল কৰিছে। কিন্তু তাক লৈ চৰকাৰে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা দেখা নগল বিগত সময়ছোৱাত। কংগ্ৰেছৰ শাসনকালতো এই গৰাখহনীয়াত আক্ৰান্ত মানুহখিনিক কোনো ধৰণৰ তেওঁলোক যে গৰাখহনীয়াত আক্ৰান্ত মানুহ তাক লৈ কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা নকৰিলে বা সেইসকলক উপযুক্ত ধৰণে ভূমি প্ৰদান কৰি তেওঁলোকক সংস্থাপিত কৰাৰ ব্যৱস্থাও তেওঁলোকে নকৰিলে। তেওঁলোকেও এই সমস্যাটোক এটা জীৱন্ত সমস্যা হিচাপে ৰাখি থলে যাতে পৰৱৰ্তী সময়ত ৰাজনৈতিক কাৰণত তেওঁলোকে এই সমস্যাটোক ব্যৱহাৰ কৰি তেওঁলোক শাসনৰ গাদীত আহিব পাৰে। আৰু বৰ্তমানৰ চৰকাৰখনৰ যিহেতু 10টা বছৰ তেওঁলোকে অতিক্ৰম কৰিছে, 5 বছৰকৈ 10টা বছৰ অতিক্ৰম কৰিবৰ হৈছে, গতিকে তেওঁলোকৰ হাততো এতিয়া ইস্যু নোহোৱা হৈছে। গতিকে সেই পুৰণা যিটো ইস্যু, যিটো সকলো ৰাজনৈতিক দলে ব্যৱহাৰ কৰে, সেইটো হৈছে মিয়াৰ ইস্যু, অবৈধ বাংলাদেশীৰ ইস্যু, এইটোক তেওঁলোকে ব্যৱহাৰ কৰি এতিয়া তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। এই ভয়ংকৰ ৰাজনৈতিক যিটো চক্ৰান্ত, এই কথাটো কিন্তু আমাৰ সাধাৰণ মানুহখিনিয়ে বুজি উঠা নাই, যাৰ বাবে আমি দেখিছো যে কৰবাত জোৰ লৈ সমদল হৈছে, ওলাই আহ বাংলাদেশী খেদোৱা। কাক খেদিব? কোনসকল বাংলাদেশী? এই যে উচ্ছেদিত মানুহসকল এজনো বাংলাদেশী নহয়, উচ্ছেদিত মানুহসকল এজনো বাংলাদেশী নহয়। মই চিঞৰি কৈছো যে উচ্ছেদিত মানুহসকল এজনো বাংলাদেশী নহয়। এই যে বাংলাদেশীৰ ভূত দেখি থকা এই দল সংগঠনবোৰক কৈছো যে নথি পত্ৰ যিমানেই পৰীক্ষা নকৰক, আপোনাৰ তাত থকা পুৰণা নথিতকৈও পুৰণি নথি এইসকল ব্যক্তিৰ হাতত মজুত আছে। তাৰ পিছতো এইসকল নিৰ্যাতিত, এইসকল নিপীড়িত। কাৰণটো হল এওঁলোক দুখীয়া, এওঁলোক দুৰ্বল, এওঁলোক ধনিক শ্ৰেণীৰ মানুহ নহয় বাবেই এওঁলোক বাৰে বাৰে নিৰ্যাতিত হৈ আহিছে। আজি সহজ সৰল এই মানুহখিনিক আপোনালোকে টাৰ্গেট কৰি লৈছে, সহজ সৰল এই মানুহখিনিক আপোনালোকে টাৰ্গেট কৰি লৈছে, লৈ মুছলমান হোৱাৰ বাবে, মিয়া হোৱাৰ বাবে, সংখ্যালঘু হোৱাৰ বাবে এওঁলোকক আপোনালোকে অপদস্থ কৰিছে, অপমান কৰিছে, তই মই ব্যৱহাৰ কৰিছে। এয়া জানো সভ্য সমাজৰ, সভ্য মানুহৰ নিদৰ্শন? এয়া হ'ব পাৰে?
কাৰণটো হৈছে আমি দেখিছো 2014-15 চনমানৰ পৰা এটা ভক্তিহীন ধৰ্ম অসমত প্ৰৱৰ্তন হৈছে। ভক্তিহীন ধৰ্ম মই দেখিছো, বিশেষকৈ সকলোৱে এইটো লক্ষ্য কৰিছে যে হিন্দু ধৰ্মৰ নামত বা হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ নামত উত্তৰ ভাৰতৰ যিটো সংস্কৃতি সেইটো অসমত আগমন হৈছে আৰু সেই সংস্কৃতিক ইয়াতে নিগাজি কৰিবলৈ প্ৰচেষ্টা কৰি থকা হৈছে অতি সংগোপনে, আৰু আমি অসমীয়াসকলে তাক আমি সমৰ্থন কৰিছো। এই যে উত্তৰ ভাৰতৰ আৰ্হিত উত্তৰ ভাৰতীয় সংস্কৃতিক অসমত নিগাজি কৰিবলৈ যি প্ৰচেষ্টা সংগোপনে চলিছে তাৰে অংশ হিচাপে এতিয়া মিয়াসকল টাৰ্গেট হৈছে, এতিয়া মুছলমানসকল টাৰ্গেট হৈছে। এইদৰে এটা ধৰ্মীয় আৱেগ সৃষ্টি কৰি, ধৰ্মীয় অনুভূতি সৃষ্টি কৰি এটা ধৰ্মৰ মানুহক নিঃশেষ কৰি দিয়া যিটো পৰিকল্পনা, এই পৰিকল্পনা কিন্তু সফল নহয়। কাৰণ সমাজত বিবেকবান মানুহ, আদৰ্শবান মানুহ, অধ্যয়নপুষ্ট মানুহ এতিয়াও জীয়াই আছে। আজি উৰিয়াম ঘাটেই হওক, গোৱালপাৰাই হওক, ধুবুৰীয়েই হওক, য'ত উচ্ছেদিত মানুহবোৰ আছে সেই উচ্ছেদিত মানুহবোৰৰ নথি পত্ৰসমূহ পৰীক্ষা কৰিলে ওলাই পৰিব যে তেওঁলোক আচলতে বাংলাদেশী নেকি। এইদৰে ভুৱা হৈচৈ কৰি, আস্ফালন কৰি, চিঞৰ বাখৰ কৰি অসমৰ পৰিৱেশটো কিয় বিনষ্ট কৰিছে আপোনালোকে আমি বুজি পোৱা নাই। আজি দল সংগঠনবোৰ চৰকাৰী কৰ্তৃপক্ষৰ দৰে আচৰণ কৰিবলৈ লৈছে। দল সংগঠনবোৰে চৰকাৰী কৰ্তৃপক্ষৰ দৰে আচৰণ কৰিবলৈ লৈছে। বিভিন্ন ঠাইত দেখিছো তেওঁলোকে মানুহক কাণত ধৰি আঁঠু কৰাই থৈছে, তেওঁলোকে মানুহৰ কাগজ পত্ৰ পৰীক্ষা কৰিছে। হু আৰ দে? কোন তেওঁলোক? তেওঁলোক কোন যে তেওঁলোকৰ ইমান শ্ৰদ্ধা, ইমান সাহস যে মানুহৰ কাগজ পত্ৰ, নথি পত্ৰ তেওঁলোকে পৰীক্ষা কৰিব পাৰে? ইমান যদি কাগজ পত্ৰ, নথি পত্ৰ পৰীক্ষা কৰিবলৈ মন আছে তেন্তে চৰকাৰী চাকৰি এটা লৈ য'ত নথি পত্ৰ পৰীক্ষা কৰিব পাৰি তেনেধৰণৰ চাকৰি এটা তেওঁলোকে ব্যৱস্থা কৰক। কিন্তু দুৰ্বল শ্ৰেণীৰ মানুহক এইদৰে দাবী ধমকি দি নথি পত্ৰ পৰীক্ষাৰ নামত যিটো নিৰ্যাতন তেওঁলোকে কৰি আছে তাক তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা দিছো। এই জঘন্য কাণ্ড কৰিব পাৰে একাংশ জঘন্য আৰু পাশবিক মনোবৃত্তি থকা একাংশ অসভ্য ব্যক্তিয়ে। কাৰণ সভ্য সমাজৰ সভ্য ব্যক্তিয়ে এনেধৰণৰ আচৰণ কেতিয়াও কৰিব নোৱাৰে। আজি এইদৰে সংগঠনবোৰে কেৱল মিয়াৰ পিছত লাগি থাকোতেই, এই যে মিয়া নামৰ ভূতটোৰ পিছত লাগি থাকোতেই যিটো এটা পৰিকল্পিত ভূত, এটা নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া এটা পৰিকল্পিত ভূত মিয়া, অবৈধ বাংলাদেশী, এইটোৰ পিছত লাগি থাকোতে আজি অসমৰ পৰিৱেশ এনেকুৱা হৈছে যে উচ্ছেদ কেৱল মিয়াসকলক কৰা হোৱা নাই, উচ্ছেদ কেৱল অবৈধ বাংলাদেশীৰ লেবেল লগাব খোজা বৈধ ভাৰতীয়ক কৰা হোৱা নাই। উচ্ছেদ কৰা হৈছে বা উচ্ছেদ কৰিবলৈ প্ৰয়াস কৰা হৈছে ভাৰতবৰ্ষৰ, অসমৰ ভূমিপুত্ৰ মানুহখিনিকো। আজি 108টা থলুৱা পৰিয়ালক মাটি খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। 108টা থলুৱা পৰিয়ালক মাটি খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আজাৰাত, য'ত ম্যাদী মাটি অধিগ্ৰহণ কৰি এৰ' চিটি স্থাপনৰ বাবে আদানীক গতাই দিবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে। এইবোৰ কথা লৈ সংগঠনবোৰ নিমাত। তেওঁলোক তাত সৰব নহয়, কাৰণ কেইটামান টকাৰ বিনিময়ত তেওঁলোকে এইদৰে কোনোবা ভণ্ড নেতাৰ প্ৰৰোচনাত ভৰি দি তেওঁলোকে চিঞৰ বাখৰ হুলস্থুল আস্ফালন কৰিছে। কাৰণ তেওঁলোকৰ ইনকাম চ'ৰ্চটো অন্য একো নহয়, বা তেওঁলোকৰ ইনকাম চ'ৰ্চ নাই। তেওঁলোকে চান্দা বুজি পায়, এটা কথাই বুজি পায়, তেওঁলোক জীৱন নিৰ্বাহ কৰিব এইদৰে পৰজীৱী, এইসব পাৰাচাইটছ, এইসব পাৰাচাইটছ কেৱল মাত্ৰ চান্দাৰ ওপৰত জীয়াই থাকে, যাৰ বাবে তেওঁলোকে এনেবোৰ কথা প্ৰতিবাদ তেওঁলোকে নকৰে। কিন্তু সত্যবোৰ আমি উদঙাই দিম। এতিয়া সত্য উদঙাবলৈ যাওঁতে এটা ইণ্টাৰেষ্টিং কথা হৈছে, সত্যখিনি উদঙাই দিবলৈ যাওঁতে, সত্য কথাবোৰ উপস্থাপন কৰিবলৈ যাওঁতে আমি ভাবুকিৰ সন্মুখীন হৈছো। বহুতে ভাবুকি দিছে, বন্দুকৰ ভাবুকি দিছে, কিছুমান কাপুৰুষে, কিছুমান নিৰ্লজ্জ কাপুৰুষে আমাক বন্দুকৰ ভাবুকি দিছে যে চৰকাৰে বন্দুকৰ লাইচেন্স দিলে হেনো সেই বন্দুকেৰে আমাক টাৰ্গেট কৰিব। সেইসকল কাপুৰুষক কৈছো যে খাৰু পিন্ধি বহি থকা নাই আমিও, বা এই ভণ্ড নেতাৰ প্ৰৰোচনাত ভৰি দিয়া ভণ্ড নেতাৰ কথা মতে আমি তাতে বাহবা দিয়া ধৰণৰ মানুহ আমি নহয়।
অধ্যয়ন কৰিব জানো, তথ্যসমূহৰ বিশ্লেষণ কৰিব জানো, আইন জানো, যাৰ বাবে কথাবোৰ উপযুক্ত ধৰণে উপস্থাপনো কৰো। আপোনালোকৰ যাৰ পছন্দ নহয় নুশুনিব কথাবোৰ, আৰু শুনি উঠি কুকুৰৰ দৰে ভুকিবলৈ অহাটোক কি বুলি ক'ম? সংস্কাৰবিহীন পৰিয়ালৰ পৰা জন্ম হোৱা কিছুমান জাৰজ সন্তানে এইসমূহ কমেণ্ট কিছুমান কৰে, যিসমূহ কমেণ্ট কবলৈ লাজ লাগে। কিন্তু কেইটামান নাম মই কৈ দিছো যে এইসকল ভণ্ড, অসভ্য, অশিষ্টাচাৰী, এই গোবৰ খোৱা, গোমূত্ৰ সেৱনকাৰী মদাহী এইসকলে আমাৰ ভিডিঅ' সমূহত, আমাৰ বক্তব্যসমূহৰ বিৰোধিতাৰে যিসমূহ ভাষা ব্যৱহাৰ কৰি কমেণ্ট কৰে, এই ভাষাৰ পৰা মোৰ আফচোচ আৰু পুতৌ জন্মে এইসকলক জন্ম দিয়া পিতৃ মাতৃসকলৰ বাবে। কাৰণ সেই পিতৃ মাতৃসকল দোষী নহয়, তেওঁলোকে এটা ভাল সন্তান হ'ব বুলি তেওঁলোকে সন্তান জন্ম দিছিল, কিন্তু পৰৱৰ্তী সময়ত এওঁলোকে যে জাৰজ সন্তানৰ দৰে ব্যৱহাৰ কৰিব সেইটো তেওঁলোকে ভবা হয়তো নাছিল। তেনেবোৰ কিছুমান ব্যক্তি মই নাম কৈছো, পৰৱৰ্তী সময়ত তেওঁলোকৰ ফটো ফেচবুকৰ পৰা কালেকশ্যন কৰি মই মোৰ ভিডিঅ'ত সংলগ্ন কৰিম, আৰু যিয়ে যিয়ে পৰৱৰ্তী ভিডিঅ'ত তেওঁলোকৰ নামসমূহ গাই দিবলৈ মোক বাধ্য কৰে বা তেওঁলোকৰ ফটোসমূহ সংলগ্ন কৰিবলৈ বাধ্য কৰে, এই ভিডিঅ'টো তেওঁলোকে এনেকে অসভ্যৰ দৰে, কুকুৰৰ দৰে কমেণ্ট কৰিবলৈ মই অনুৰোধ জনাম। তেনেবোৰ কেইটামান মানুহ হৈছে অনিৰ্বাণ তালুকদাৰ, গৌতম কলিতা, দীপাংকৰ অসম, শংকৰ ভৰালী, ৰামচন্দ্ৰ দাস, পূৰ্ণচন্দ্ৰ তালুকদাৰ, ভাৰ্গৱ ভাস্কৰ কলিতা, প্ৰবীণ শৰ্মা, দিগন্ত গগৈ, গিৰীশ ডেকা, অজিত শৰ্মা, বিশ্বজিৎ চেতিয়া, অমিতাভ কলিতা, বীৰেন কুমাৰ, গগন কলিতা, জ্যোতিষ, মিণ্টু ৰাজবংশী, সৰস্বতী হাজৰিকা, ৰিণ্টু দাস, শচীন তালুকদাৰ, এইসকল ব্যক্তি, এইসকল কাপুৰুষ, এইসকল হিজৰাই মোৰ ভিডিঅ'ত বিভিন্ন অশ্লীল শব্দ ব্যৱহাৰ কৰি তেওঁলোকে কমেণ্ট কৰিছে। কমেণ্টসমূহৰ স্ক্ৰীনশ্বট আছে, কমেণ্টসমূহৰ স্ক্ৰীনশ্বট ৰাখি থৈছো, হয়তো তেওঁলোকে ডিলিট কৰিব পাৰে, কিন্তু তাৰ স্ক্ৰীনশ্বট খুব সযতনে সাঁচি ৰাখিছো। এইসকলে যি ধৰণে কমেণ্ট কৰিছে, সেই যি ধৰণে ভাবুকি দিছে, এই গোটেই কথাবোৰ সংলগ্ন কৰি এইসকল গোমূত্ৰ সেৱনকাৰী গোবৰ ভক্তৰ মই মূৰত মূত্ৰ ত্যাগ কৰিলো। এইসকল গোবৰ ভক্তৰ মূৰত মূত্ৰ ত্যাগ কৰিলো বুলি কলো। ইয়াৰ পিছতো যিসকলে এই কমেণ্টবোৰ কৰি নিজকে আমাৰ ভিডিঅ'ৰ এই ফুটেজত তেওঁলোকৰ ফটো আৰু নাম সহ তেওঁলোক আহিব বিচাৰিছে, কমেণ্ট নিশ্চয়কৈ কৰিব। গতিকে সুধী সমাজৰ এই গোটেইবোৰ বিষয়ৰ ওপৰত মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। অসম কোন দিশত গতি কৰিছে সেয়া আপোনালোকে বিচাৰ কৰক। আজি অসমৰ পৰিৱেশ পৰিস্থিতি এটা মিয়া সম্প্ৰদায়ক টাৰ্গেট কৰি যিটো ৰাজনীতি আৰম্ভ হৈছে, এই ৰাজনীতিক আমি ঘৃণা কৰো, এই ৰাজনীতিক আমি গৰিহণা দিওঁ। কেৱল মাত্ৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি, কেৱল মাত্ৰ এটা ধৰ্মক টাৰ্গেট কৰি এখন ৰাজ্যৰ ৰাজনীতিৰ উত্থান কেতিয়াও হ'ব নোৱাৰে। এই যে পৰিৱেশ আৰু পৰিস্থিতি ৰচনা কৰা হৈছে, এই পৰিৱেশ আৰু পৰিস্থিতি অসম আন্দোলনৰ যিটো পটভূমি, এনেদৰে পৰিৱেশ পৰিস্থিতি ৰচনা কৰি অসম আন্দোলনৰ পটভূমি ৰচনা কৰা হৈছিল। কিন্তু আজিৰ তাৰিখতো সেই একেই অসম আন্দোলন, সেই একেই ৰক্তাক্ত অসম আন্দোলন কৰাৰ যেন এটা নতুন পৰিকল্পনা এই চৰকাৰখনে কৰিছে, আমি তেনেই অনুভৱ কৰিবলৈ বাধ্য হৈছো। কাৰণটো হৈছে, যেতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে, এটা চৰকাৰৰ মুৰব্বীৰ পদত থকা ব্যক্তি এগৰাকীয়ে যেতিয়া যি টি ধৰণে মন্তব্য কৰিবলৈ লৈছে, আৰু সেই মন্তব্যক তেওঁ ন্যায্যতা দিবলৈ গৈছে, একাংশ চেলা সদৃশ ব্যক্তিয়ে যেতিয়া সেই মন্তব্যবোৰক এটা ন্যায্যতা দিবলৈ গৈছে, তেতিয়া আমি আমাৰ বিবেক দংশনত ভুগিছো যে সঁচাকৈ আমি এখন চিভিলাইজ ছচাইটিত বাস কৰিছো নে নাই। গতিকে নিৰ্বাচনমুখী এই যি এক পৰিকল্পনা, এই পৰিকল্পনাক যদি অসম আৰু অসমীয়াই বুজি নুঠে, তেন্তে অসমৰ ভৱিষ্যত বিপদাপন্ন যে হ'ব এই কথা কিন্তু নিশ্চিত। এতিয়া সজাগ হবৰ হৈছে, আমি চৰকাৰী পক্ষৰ ভাষাৰেই কম, অসম আৰু অসমীয়া সজাগ হবৰ হৈছে, আৰু এই পৰিকল্পিত যি এক হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি নিন্দা কৰিছো। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে, আৰু ইয়াৰ ধৰ্ম নিৰপেক্ষতাক ধ্বংস কৰিবলৈ অহাসকল হ'ব দেশদ্ৰোহী।